নমস্কাৰ সকলোকে কেনে আছে আপোনালোক আশা কৰো ভালে আছে সাকে মই মেঘনা আপোনালোকক স্বাগতম জনাইছো আমাৰ নতুন চেনেল আপোনালোকে গমেই পাইছে এটা ষ্টাৰ্ট কৰিছো বুলি যাৰ নাম হ'ল RD Plus Presents Celebrity Speaks with Meghna আৰু মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো আমাকে সহাৰি জনোৱাৰ বাবে আৰু আপোনালোকৰ সহাৰি আৰু সহযোগিতাই আমাক আগবাঢ়ি যাবলৈ সক্ষম কৰিব যিখিনি আমি এতিয়ালৈকে আহি পাইছো আশা কৰিছো আপোনালোকে ভাল পাইছে আৰু আগলৈও চাই থাকিব বুলি আশা কৰিছো আপোনালোকৰ সাপোৰ্ট আমাৰ কাৰণে খুব দৰকাৰ আপোনালোকৰ সাবস্ক্ৰিপচন লাইক শেয়াৰ কমেন্ট আমাৰ কাৰণে অতি মূল্যৱান আৰু এইটো জৰিয়তে আমি যেন আগুৱাব পাৰো সেইটো আপোনালোকৰ পৰা আশা কৰিছো আৰু আপোনালোকে যাতে আপোনালোকৰ ফ্ৰেণ্ডছ ফ্যামিলি সকলোকে এইটো শেয়াৰ কৰে সো দ্যাট আমাৰ আগলৈও যেন প্ৰগ্ৰামবিলাক ভাল প্ৰগ্ৰাম আপোনালোকলৈ লৈ আনিব পাৰো আৰু আমাৰ ভাল গেষ্ট মাতিম বুলি আমি আশা ৰাখিছো আপোনালোকৰ সহযোগিতা খুব বেছি ইম্পৰ্টেন্ট আমাৰ কাৰণে আৰু আপোনালোকৰ কমেন্ট আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট বিকজ কমেন্টত আমি গম পাম আমাৰ যদি কিছু ভুল হৈছে আমি হেতু শুধৰাবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ পডকাষ্ট RD Plus Presents Celebrity Speaks with Meghna আৰু আপোনালোকৰ আশীৰ্বাদ যেন আমাৰ হাতত সদায় থাকে সেইটো আশা কৰিলো নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আৰু এটি এপিসোডলৈ RD Plus Presents Celebrity Speaks with Meghna লৈ কেনে আছে আপোনালোক আশা কৰো ভালে আছে সাগে ভালেটো সকলোৱে থাকে কিন্তু তাৰ মাজত কেতিয়াবা আমাৰ কিছুমান বস্তু নিমিলে মানে সব ভাল চলি থাকে তাৰ পিছতো এনেকুৱা হয় যে কিবা এটা কৰি আছো কিন্তু কামটো হোৱা নাই ইটো বাধা আহিছে বলে লাইটটো অফ হৈ গ'ল যে ধৰক আমি পডকাষ্টটো কৰি আছো পডকাষ্টৰ মাজতে বলে আমাৰ কাৰেণ্টটো গুচি গ'ল বা দুবাৰ তিনিবাৰ ট্ৰাই কৰিছো বলে ক্যামেৰাটোৱে আমাক দিগদাৰ দিলে বা কিবা নহয় কিবা এটা বাধা বিঘিনি আহি আছে তেনেকুৱা লাগে যে আমাৰ ভাল দিন চলি থকা নাই নেকি তেতিয়া আমি ভাবো যে নাই আমি কাবাক দেখুৱাব লাগিব দেই আমি জ্যোতিষী এজনৰ ওচৰত যাব লাগিব নহলে আমি এষ্ট্ৰলজাৰৰ হেল্প ল'ব লাগিব দেখুৱাব লাগিব যে কি হৈছে সেইটো সকলো মানুহৰে মনত নাহে জানো বাৰু এনেকুৱা এটা ভাব মই ভাবো সবৰে এটা সময় চাগে আহে তেনেকুৱা ক্ষেত্ৰত আমি জ্যোতিষীৰ ওচৰলৈ যাওঁ সো আজি আমাৰ মাজত ঠিক তেনেকুৱা এজন ব্যক্তি আছে যাক আপোনালোকৰ আগত ইন্ট্ৰোডিউস কৰাই দিম আমাৰ মাজত আছে ডক্টৰ সুৰজিত হাজৰিকা জ্যোতিষবিদ নমস্কাৰ কেনে আছে ভাল আৰু খুব ভাল লাগিছে আপোনাক লগ পাই মই ভাবিছো আজি আমাৰ দিনটো চাগে খুব ভাল যাব আমাৰ এপিসোডটো ভাল যাব যিহেতুকে আপুনি আছে আমাক গাইড কৰি থাকিবলৈ নিশ্চয় মই আপোনালোকৰ কাৰণে যিখিনি পাৰো হেল্প কৰি দিম ধন্যবাদ আপুনি আহাৰ বাবে আৰু দাদা জ্যোতিষী একচুয়ালি জ্যোতিষ কি জ্যোতিষীটো বাৰু বুজি পাইছো কিন্তু জ্যোতিষ কি এষ্ট্ৰলজি কি হয় জ্যোতিষ আমি কলেজত শিক্ষক এজন প্ৰফেসৰ বা টিচাৰ হিচাপে মই যদি একদম সহজ ভাষাৰে বুজাব যাওঁ হয় সহজ ভাষাৰে কওক দাদা কম যে জ্যোতিষ মানে হ'ল যি বিদ্যাৰ মাধ্যমেদি ঈশ্বৰৰ সান্নিধ্য পোৱা যায় অৰ্থাৎ মাৰ্গদৰ্শন পোৱা যায় সেইটোৱে হ'ল জ্যোতিষটো একচুয়ালি জ্যোতিষীৰ কাৰণে হয় কি পূজা পাঠ কৰা বা বিভিন্ন সৎ পথত চলাৰ ফলত কি এটা ইনটিউশন পাৱাৰ এটা আহে যোনে নেকি কথা ক'লে মিলি যায় এজন ল'ৰা বা ছোৱালী এজনক যদি ক'লো তোমাৰ ইমান তাৰিখে ইন্টাৰভিউ তুমি পাছ কৰিবা তুমি ফেল কৰিবা কোনবা এজন ল'ৰা বা ছোৱালী এটাৰ যদি মানে কিবা পৰীক্ষাৰ সময়ত বেয়া হয় আগতীয়াকে যিটো মানে উপায় দিব পাৰি সেইটো হ'ল জ্যোতিষৰ এটা মাৰ্গ ঠিক আছে আৰু জ্যোতিষী মই হেতুৱে উঠিছো দাদা জ্যোতিষী এষ্ট্ৰলজি আৰু পামিষ্ট্ৰি দুটা বস্তু আছে হাত চোৱা আৰু জ্যোতিষী যোনে গণনা কৰি মানে এখন কুস্তিৰ বা যিয়ে হওক এখন গণনা কৰি আপোনালোকে কয় তাৰ মাজত মানে ডিফাৰেন্সটো কি মানে ডিফাৰেন্স জ্যোতিষ মানে এষ্ট্ৰলজি মানে যিটো আছে ডেট অফ বাৰ্থৰ ওপৰত যিটো আমি জ্যোতিষ কৰো আৰু হাতৰ মোৰ যদি জন্ম আজি হয় আজি যেনেকুৱা 12 তাৰিখ 12 জুলাই হয় মোৰেটো হাতখন একুৰেট হ'ব কিন্তু জ্যোতিষত যিহেতুকে জ্যোতিষটো ঋষি মুনি সকলে
ভাৰতবৰ্ষত উৎপত্তি কৰা এটা সৃষ্টি কৰা হেৰি সেই বস্তুটো মানে কি হয় হাতৰ লগত পৃথিৱীৰ কতো মিল নাখায় কাৰণ কিয় আমাৰ ইণ্ডিয়াত বিভিন্ন ধৰণৰ ভাৰতবৰ্ষত আমাৰ কি হয় কলা মানুহ আছে বগা মানুহ আছে অতি উজ্জ্বল মানুহ আছে ৰঙা ধৰণৰ শৰীৰৰ ৰঙৰ মানুহ আছে কিন্তু আজি যদি মই বিদেশত যাওঁ গোটেইবিলাক বগা মাথাৰ পৰা চুলিলৈকে বগা তেওঁলোকৰ হাততো কালাৰ নাপাম আমি যদি কালাৰ নাপাওঁ তেতিয়াহ'লে আমি কি বিচাৰ কৰিম অৰ্থাৎ হাতখনৰ লগত হেৰি নহয় অৰ্থাৎ ডেট অফ বাৰ্থ টাইমটো যদি আমি পাওঁ তেতিয়া তেওঁৰ জন্মৰ মুহূৰ্তত যিখিনি আমি লগ্ন তৈয়াৰী কৰিম আৰু চাৰ্টটো তৈয়াৰী কৰিম সেই চাৰ্টখনত কি হ'ম প্ৰত্যেকটো গ্ৰহৰ ডিষ্টেঞ্চ ডিগ্ৰী দূৰত্ব ক্ষমতা তাৰ যিটো একুৰেচি সেইটো আমি জন্মৰ চাৰ্টখনত পাওঁ সেইকাৰণে আমি জন্মৰ চাৰ্টখন চালে ফিউচাৰ ক'ব পাৰোঁ কিন্তু হাতখনত কি হয় ঋষিমুনিসকলৰ মতে বা আমাৰ যিখিনি সামুদ্ৰিক জ্যোতিষৰ ভাৰতৰ যিখিনি বিধি ধাৰা মানে আমাক কৈ আছে যে ল'ৰা মানুহৰ সোঁ হাতখন আৰু ছোৱালী বা মহিলা হলে কি হয় বাওঁ হাতখন মই যদি কওঁ যে মই প্ৰেজেণ্ট আজি যদি মই চাব আহোঁ এই মোৰ সোঁ হাতখন মই ফাৰ্ষ্টতে চাম আৰু হৈ যোৱা 5 বছৰ মই বাওঁ হাতখনৰ পৰা ফ'ল' কৰিম সেইটোহে বুজা যায় আচ্ছা চ' দাদা যেনেকে এতিয়া কয় যে জ্যোতিষী বিদ্যাটো এনেকুৱা ইটছ আ ষ্টাডি অফ প্লেনেট বুলি কয় যেতিয়া নক্ষত্ৰ যোনবোৰ থাকে চব যেনেকে আপুনি ক'লে যে আপুনি হাতখন চাই যেতিয়া তেখেতৰ সেইটো গম পায় যে সেইটো জন্মৰ সময়ত তেওঁৰ কেনেকুৱা কি প্লেনেট তেওঁৰ কিমান দূৰত্বত আছিল কিমান ওচৰত আছিল যিখিনি আপুনি কথা ক'লে চ' এইটো একচুৱেলি ষ্টাডি চায়েন্স নেকি বাৰু এইটো চায়েন্স নেকি বাৰু দাদা এইটো জ্যোতিষটো চায়েন্সৰ ওপৰত কাৰণ কিয় পৃথিৱী আমাৰ ভাৰতবৰ্ষত যেতিয়া জ্যোতিষ হৈছিলে হয়তো তেতিয়া নাছাৰ জন্ম হোৱা নাছিলে হাজাৰ হাজাৰ বছৰ আগত ঋষিমুনিসকলে এটা গভীৰ বিদ্যাৰ মাধ্যমেদি তেওঁলোকে এটা মানে বিষয় এটা তৈৰী কৰিছিলে যিটোত নেকি গ্ৰহৰ নক্ষত্ৰৰ লগত মানুহৰ চৰিত্ৰ গছ গছনি বা জন্তু জানোৱাৰ যিমানবিলাক বস্তু আছে এই বস্তুবিলাকৰ লগত কি কৰিছিলে তেওঁলোকে এটা মিলাইছিলে যে এই গ্ৰহটোৰ কেৰেক্টাৰটো এই গ্ৰহটোৰ এই চৰাই বা জন্তু জানোৱাৰৰ লগত মিলিছে এনেকুৱা গ্ৰহটোৰ এই প্ৰভাৱত মানুহজনৰ স্বভাৱ চৰিত্ৰটো এনেকুৱা হৈছে দেখা তেনেকুৱা হৈছে ঠিক সেই বস্তুটো সেই জ্যোতিষৰ গ্ৰহৰ মাধ্যমেদি পাওঁ কিন্তু জ্যোতিষত এইটো নহয় যে মানে ঋষিমুনিসকলৰ এইটো চায়েন্স বুলি কয় চায়েন্সৰ বহুত ওপৰত হ'ব বস্তুটো কাৰণ নাছা জন্ম হোৱা বেছি দিন হোৱা নাই সেইকাৰণে হৈছে নাছাই আজি কি কৰিছে নাছাই একটোৱে চায়েন্স মানে হ'ল প্ৰেক্টিকেল যিটো বস্তুক মই সঠিকভাৱে কৰি এটা ৰূপ দিব পাৰে এটা পৰিৱৰ্তন আনিব পাৰে কিন্তু জ্যোতিষটো তেনে নহয় জ্যোতিষটো এটা এনেকুৱা এটা গভীৰ বিদ্যা ঠিক তাৰে মাজত মই কওঁ এজন ল'ৰা বা ছোৱালীয়ে যদি মেট্ৰিকত ষ্টেণ্ড কৰে বা হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰে বা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা চবচে বেষ্ট হ'ল তেওঁক যদি দিয়া যায় 3 বছৰ যে তুমি জ্যোতিষটো কৰা নোৱাৰিব পাৰে কাৰণ কি এইটো বিদ্যাৰ লগত এইটো বিদ্যাৰ বহুতখিনি ডিফাৰেঞ্চ আহি যায় অৰ্থাৎ এই বিদ্যাটো কি হয় পূৰ্ণ কৰি আহিব লাগিব কিছু সৎ পথত চলিব লাগিব মানুহৰ প্ৰতি আন্তৰিকতা ৰাখিব লাগিব কোনো বস্তুৰ প্ৰতি লোভ থাকিব নোৱাৰিব আৰু মানুহক সবকে সমানভাৱে সমান দৃষ্টিৰে যেনেকুৱাকে যিদৰে এজন টিচাৰে মানে বাচ্চাবিলাকক সমানে পঢ়ায় ঠিক তেনেকুৱা এটা আন্তৰিকতাৰে বিশ্বাস দি কিনে আহিলেহে বস্তুটো জ্যোতিষটো ভালকে পোৱা যায় এটা সাধনা একচুৱেলি সাধনা বহুত ডাঙৰ সাধনা হয় দাদা এতিয়া কওঁ যে আপোনালোকে কিছুমান আমি যেতিয়া যাওঁ দেখুৱাবলৈ মানে কুস্তিখন দেখুৱাবলৈ যাওঁ যে ইমান কিবা ভাল হোৱা নাই কিবা এটা দেখাই আহোঁ কিজানি কিবা ফিউচাৰটো ভালে আছে বা বেয়া আছে অলপ জানি আহোঁ তেতিয়া কেতিয়াবা শুনা পাওঁ যে ট্ৰিপ মানে আচলতে বস্তুটো কি সেইটো সময়ত মানে কি হয় মানে ট্ৰিপআপত আচ্ছা ঠিক আছে কথা হ'ল কি মোৰ এজন মানুহৰ যদি 7 মানে আজি 20 বছৰ আগত জন্ম হয় 40 বছৰ আগত জন্ম হৈছে বা আজি জন্ম হৈছে তেওঁৰ যিটো জন্মৰ ৰাশি চক্ৰৰ কুস্তিখনৰ গ্ৰহ কিন্তু সলনি নহয় সেই গ্ৰহকেইটা আজিৰ মুভমেণ্টত অৰ্থাৎ আজিৰ গোচৰত আজিৰ যেতিয়া প্লেনেট যেতিয়া অৰ্বিটত মুভ কৰি আছে আজিৰ পজিশ্যনত সেই গ্ৰহটো কোন হাউজত গৈছে সেই বস্তুটোৰ নিগেটিভটো আহে ট্ৰিপআপ মানে কি হয় আমাৰ অসমতে মই দেখিছো বা মোকো বহুতে কয় আপুনি ট্ৰিপআপৰ কাৰণে একো প্ৰতিকাৰ নিদিলে আজি 3টা কেতু চলি আছে 3টা শনি চলি আছে 3টা ৰাহু এটা কথা হৈছে কি যদি মোৰ মানে আমাৰ গ্ৰহবিলাকৰ মাজত ৰাশি চক্ৰৰ গ্ৰহবিলাকৰ মাজত আমাৰ 2টা গ্ৰুপ আছে যেনেকুৱা ইণ্ডিয়া পাকিস্তান বুলি ক'ব পাৰে যেনেকুৱা এই গ্ৰুপত যেনেকুৱা ৰবি চন্দ্ৰ মংগল বৃহস্পতি আৰু বি গ্ৰুপত কি আছে বুধ শুক্ৰ শনি ৰাহু কেতু যদি মোৰ লগ্নৰ এচেণ্ট লৰ্ড মালিকে যদি মোৰ শনি হয় মোৰ ৰাহু কেতু মৃত্যু হ'লে মোৰ ট্ৰিপআপ কিহৰ কাৰণে হ'ব আমাৰ কিছুমান জ্যোতিষীয়ে কি কৰে আগতে মানে অসমত যেতিয়া স্কুলবিলাক মানে স্কুলত শিকোৱা মানে এষ্ট্ৰলজি স্কুলত শিকোৱা হ'ল তেতিয়াৰ পৰা মানুহ অলপ সজাগ হৈছে মানে মডাৰ্ণত আহিছে আগতে কি হৈছিলে যে আমাৰ এই পাণবজাৰত এজন ইঞ্জিনিয়াৰ থাকে তেওঁ বহুত ভাল তেওঁ এখন কিতাপ পঢ়িহে জ্যোতিষী কৰিছিল
তেওঁ কোনো স্কুলৰ পৰা পঢ়ি আহি কিনে তেওঁ মানে বিচাৰ কৰা নাছিলে ধৰি লওক এজন খুব ভাল ডক্তৰ আছে তেওঁ খুব ভাল জ্যোতিষী তাৰমানে তেওঁ এখন ভাল কিতাপ পঢ়ি কিনে নিজৰ ষ্টাডি কৰি কিনে কিছু জ্ঞান আহৰণ কৰি তেওঁ মানুহক হেল্প কৰিছিলে জ্যোতিষটো এইটো নহয় যে তাৰ পৰা কিবা প্ৰতিকাৰ বা কিবা এটা লম্বা কিবা এটা পাত্ৰটি কমিশ্যন হয় তেনেকুৱা নহয় জ্যোতিষটো একচুৱেলি হ'ল কি যিটো বিদ্যাৰ মাধ্যমেদি আপোনাক বিপদৰ মুক্ত কৰিব পাৰো অৰ্থাৎ আপুনি বিৰাট হতাশ হৈ আছে সেই হতাশৰ পৰা কি কৰি আপোনাক হাঁহি ফূৰ্তিটো আনিব পাৰে সেইটোৱে অৰ্থাৎ কি বিৰাট ধুমুহা বৰষুণ দি আছে যদি আমি খোজকাঢ়ি যাওঁ গোটেই গাটো ভিজিব অৰ্থাৎ জ্যোতিষ মানে হ'ল আপোনাক এটা মাথাত আমব্ৰেলা ছাতা এটা দিলো গোটেই গাটো ভিজে এটা সাধাৰণ এটা ৱে এটা ক'ব পাৰো অৰ্থাৎ সান্তনাৰ এটা মাধ্যম দিব পাৰো জ্যোতিষে যদি পাথৰ পিন্ধিলে যদি প্ৰত্যেকজনৰে চাকৰি হলে 140 কোটি মানুহে পাথৰ পিন্ধিব তেতিয়া আমি ক'ত যাম চাকৰি নোহোৱা হ'ব তেনেকুৱা নহয় মানে প্ৰত্যেকটো সময়ত এজনৰ গ্ৰহৰ কিভাৱে সময় আহে এই সময়টোতে সেই এজন ভাল জ্যোতিষী তাতে গৈ তেওঁৰ সময়খিনি ভাগ্য পৰিৱৰ্তন কৰা যায় দাদা এতিয়া এটা কথা শুনা যায় সাধাৰণতে যে ট্ৰিপাপ পৰে বুলি যেতিয়া কয় ট্ৰিপাপটো মানে এনেকুৱা নেকি যে আপোনাৰ মই ইয়াতে অসমত আছো মোৰ ট্ৰিপাপ পৰিছে মই বোলে বেংগললৈ গুচি গ'লো মোৰ ট্ৰিপাপটো নোহোৱা হৈ গ'ল এনেকুৱাওতো কথা শুনা পাওঁ মানে অকমান কনফিউজন হৈ আছে মানে বস্তুটো কি ট্ৰিপাপটো হ'ল গ্ৰহৰ যেতিয়া মানে প্ৰত্যেকটো গ্ৰহৰে মানে দশা অন্তৰ্দশা কালৰ পৰা বা প্ৰত্যেকটো গ্ৰহৰ এটা ট্ৰিপাপ এটা চাৰ্ট তৈৰি হয় ট্ৰিপাপটো এনেকুৱা নহয় যে ভাগ্য কৰ্ম উন্নতি ইত্যাদিত বাধা দিব পাৰে তেনেকুৱা নহয় ট্ৰিপাপটো হ'ল এটা সময়ত মানে ধৰি লওক মোৰ 3টা কেতুৰ আহিলে 3টা কেতুৰ ট্ৰিপাপ অহা মানে ধৰি লওক মোৰ চৰ্দি হ'ব পাৰে জ্বৰ হ'ব পাৰে হাতখনত খুন্দা খাব পাৰো কিন্তু ট্ৰিপাপে মৃত্যু দিব নোৱাৰে কাৰণ কি আমি শিকিছো আমি জানো আমি পঢ়ি আহিছো যদি শনিৰ যদি মৃত্যুৰ হেৰি হয় শনি হয়তো 1 বছৰত মাৰিব পাৰে যদি বৃহস্পতি হয়তো 2 বছৰত মাৰিব কিন্তু ৰাহুৰ যদি হেৰি হয় ৰাহু 1 ঘণ্টাত মাৰিব পাৰে ঠিক তেনেকুৱা এটা গ্ৰহৰ ক্ষেত্ৰত গ্ৰহৰ এটা ক্ষতি কৰে বুলি ভয় খায় আজি মই যদি এই চেনেলৰ মাধ্যমতে কম যে আপোনাৰ বৃহস্পতি খুব বেয়া বৃহস্পতি বেয়া ঠিক আছে চন্দ্ৰ বেয়া ঠিক আছে যদি মই শনি বেয়া বুলি কওঁ আপুনি সেই দিনাৰ পৰাই আপুনি শনিবাৰটোত মন্দিৰত যোৱা আৰম্ভ কৰিব অৰ্থাৎ শনি হ'ল অত্যন্ত পবিত্ৰ আৰু সততা গ্ৰহ এই শনিয়ে কোনোদিনা মানুহক বিপদত নপঠায় শনিয়ে প্ৰমাণ চায় হয় কয় যে শনি লাগিছে বুলি কিয় মানে শনিয়ে প্ৰমাণ চায় শনিয়ে ইমানখিনি কষ্ট দিছে যে মোৰ এই বছৰত মই মেট্ৰিক পাছ কৰা নাই বা মই চাকৰি পোৱা নাই আকৌ অহা বছৰ পালো ট্ৰাই কৰিলো তাতেও চাকৰি নহল তাৰ পিছৰ এই যে ধৈৰ্য সহ্য ক্ষমতা এইটো শনিৰ পৰা আহে আজি যিমান কেইজন নাছাৰ ডাঙৰ চাইণ্টিষ্ট চব শনি গ্ৰহৰ পৰা সৃষ্টি হোৱা তেওঁলোকে যে একেৰাহে বহি ধৈৰ্য 2-3 দিনলৈকে কোনো এটা মানে হেৰি চাই আছে মানে প্লেনেটকে চাই আছে বা কিবা এটা এষ্ট্ৰইডে চাই আছে এই বস্তুটো তেওঁৰ মাধ্যমত থাকে সেই ধৈৰ্যটো হ'ল শনি অৰ্থাৎ শনি যদি মানুহৰ পৃথিৱীত নাহে তেন্তে শান্তি নহ'ব পাৰে আজি বহুত ডাঙৰ ইণ্টাৰেষ্টিং কথা গম পালো দাদা আৰু এটা কথা মানুহে যে কয় ৰাহু দশা পৰিছে ৰাহু শনিটো বাৰু মই বুজি পালো এতিয়া ৰাহু বুলি যে কয় ৰাহুৰ দশা পৰিছে কিবা পৰিছে এনেকে যে কয় মানে খুব বেছি বেয়া হয় নে কি হয় এতিয়া চাওঁ এতিয়া যদি আমি জ্যোতিষত সোমাওঁ আমি জ্যোতিষত ইমান সময় বাহিৰা কথা পাতিলো জ্যোতিষত সোমাওঁ এতিয়া আমি জানো যে ৰাশি চক্ৰত যে ৰবি চন্দ্ৰৰ মানে গোটেইখিনি সন্তানত বুধ শুক্ৰ শনি মংগল বৃহস্পতি এই একেটা 9টা গ্ৰহৰ 7টা গ্ৰহ কিন্তু ৰাহু কেতুকটো ঋষিমুনি সকলে আমাক স্থান দিয়া নাই যদি স্থানে দিয়া নাই যিটো গ্ৰহৰ স্থানে নাই এই গ্ৰহটোক আমি প্ৰাধান্য দিম কিয় ৰাহু কোনটো ভাৱৰ মালিক আমি এইটো জানো যে ৰাহু যিটো ঘৰত অকুপাই কৰে যিটো ঘৰত অৱস্থান কৰে সেই ঘৰটোত সি এটাক কৰে অৰ্থাৎ ৰাহু যেতিয়া এটা ঘৰত বা এটা ভাৱত অৱস্থান কৰে সি কি কৰে সেই ভাৱটোক গোটেইখিনি কেপচাৰ কৰিব বিচাৰে যদি কেপচাৰ কৰিব নোৱাৰে ভাঙি চুৰমাৰ কৰি দিব ঠিক তেনেকুৱা মানে গোটেইখিনিকে আটক কৰিব বিচাৰে কিন্তু ৰাহুৰ ক্ষেত্ৰত কি ৰাহুৰো আছে ৰাহুৰ নিচিনা উদাৰ নাই ৰাহুৰ নিচিনা পবিত্ৰতা নাই ৰাহুৰ নিচিনা ভাল নাই ৰাহুৰ কেনেকুৱা ধৰক এজন মানুহে বহুত কষ্ট কৰি আছে যে গোটেই জীৱন কষ্ট কৰিলে ইমান কষ্ট কৰিলে সংসাৰত কোনোদিনা শান্তি পোৱা নাই সেই ৰাহুৰ কাৰণে কি হয় 1 টকা এটাৰ যদি লটাৰী এটা মানে ললে কিনিলে কিবা কাৰণত 100 কোটি টকা যদি একদিনত দিব পাৰে সেয়ে হ'ল ৰাহু মানে বেষ্ট পাৱাৰফুল সেইকাৰণে ৰাহুক প্ৰাধান্য দিয়া আছে কিন্তু ৰাহুৰ কেৰেক্টাৰটো বেয়া ৰাহু কি মদ ভাং খোৱা বিড়ি চিগাৰেট অসামাজিক কাম কাজ গালি গালাজ জোৰে জোৰে কথা পতা ৰাতি মাৰপিট কৰা কেছ মামলা
মানে মিছা সাক্ষী দিয়া কোৰ্টত এয়া হ'ল ৰাহুল কেৰেক্টাৰ এতিয়া বুজি পালো যে যেতিয়া কয় যে ৰাহু লাগিছে তহঁতৰ গাত এনেকে কেতিয়াবা কয়তো মই ঘৰৰ মানুহে চো সেইটোৱে মানে মিন কৰে কিন্তু তেখেতৰ ভাল হেৰিটো চাইড এটাও আছে খুব উদাৰ ৰাহু খুব উদাৰ ৰাহুৱে মানুহক কি কৰে ক্ষতি কৰিব পাৰে ভাল কৰিব কিন্তু ৰাহু সচৰাচৰ ৰাহুৱে হেৰি নকৰে ৰাহুৰ 3টা হাউচ থাকে তেনেকুৱা আমাৰ জ্যোতিষত কি কৈছে 3, 6, 11 ঘৰ থাৰ্ড হাউচ 6 হাউচত 11 হাউচত যদি ৰাহু থাকে মিনিষ্টাৰ MLA হ'ব পাৰে অৰ্থাৎ পলিটিকেল লাইটত ছুপাৰ পাৱাৰ পলিটিকেল লাইনটো কেনেকুৱা এটা মানুহৰ মাজত চবকে ক্ষমা কৰি গলো ৰাতি গালি পাৰিলে তাক নিদিবি এইটো বস্তু নকৰিবি তাক লোন বিচাৰিছে নকবি অৰ্থাৎ যোনে নেকি মায়া মমতা ক্ষমতাৰ পৰা উল্টা কৰিব পাৰে সেইটো হ'ল ৰাহুৰ কেৰেক্টাৰ দেখাত খুব ধুনীয়া খুব ষ্টাইলিছ ৰাতি হলে উদ্ভণ্ডলি সন্ধিয়া সেইকাৰণে ৰাহুৰ কাল সন্ধিয়া বুলি কয় অৰ্থাৎ যিমান ডাঙৰ ডাঙৰ দুৰ্ঘটনা যিমান মদ ভাং বিৰি হোৱা বাৰ ৰেষ্টুৰেণ্টত কাজিয়া হোৱা ৰাহুৰ ৰূপ বুলি ভাবে আচ্ছা দাদা কেতিয়াবা এনেকুৱাও হয় যে মানুহ হঠাৎকে গম পোৱা যায় যে মানুহ এজনৰ অকাল মৃত্যু হৈ গ'ল মানে নহওক কাৰোৰে কিন্তু এনেকুৱা এটা হয় কেতিয়াবা আৰু তেতিয়া কথা পতা যায় যে মানুহটো হঠাৎকে ঢুকালে কি কুস্তি চুস্তি দেখুওৱা নাছিলে নেকি মানে এনেকে সোধে আৰু কথা পতা যায় তেতিয়া মানে কি এনেকুৱা কিবা আছে নেকি যে কুস্তি দেখালে সেই বস্তুটো গম পায় যে মানুহজনৰ কিবা এটা দুৰ্ঘটনা আছে বা ঘটনা আছে সেইটো ৰখাব পাৰি নেকি বা তাৰ প্ৰতিকাৰটো মানে ল'ব পাৰি নেকি যদি আমি এষ্ট্ৰলজিৰ মানে সাহাৰা লওঁ ঠিক আছে আমি জ্যোতিষ শাস্ত্ৰত আমি অষ্টম ভাৱ বুলি কয় যিটো ঘৰত নেকি মৃত্যু যিটো নেকি ভূতনাথ শাসন আমাৰ গুৱাহাটী সেই অষ্টম ভাৱ এই জয়মিনী আৰু পৰাশৰে যেতিয়া অষ্টম ভাৱত যেতিয়া বিচাৰবিলাক লিখিছিলে তেওঁলোকে যিবিলাক মানুহৰ মাজত বিলাইছিলে বা যিখিনি কিতাপত উল্লেখিত আছে আমাক মৃত্যু বিচাৰ কৰাটো মানা কৰিছে কাৰণ কি এজন মানুহৰ 100 বছৰ বয়স আছে তাক যদি আজি 60 বছৰ বয়সতে কওঁ আপোনাৰ আহাকালি মৃত্যু হ'ব সেইদিনাখনৰ পৰাই মৃত্যু হ'ব অৰ্থাৎ মৃত্যু বিচাৰ কৰা অসম্ভৱ অৰ্থাৎ খুব কঠিন আৰু ক'ব নাপায় কিন্তু এইটো ঠিক ৰাহু আৰু মংগলে কি কৰে এক্সিডেণ্ট দুৰ্ঘটনা ঘটায় ষ্ট্ৰোক হওক বা কিবা হওক এক্সিডেণ্ট হওক যিকোনো মৃত্যুৰ কাল মাতি আনা বুলি কয় এইটো হ'ল ৰাহু মংগলৰ পৰা হয় দুইটা একলগ যেতিয়া আমি গোচৰত ঘূৰি থকা গ্ৰহখিনি অষ্টম ভাৱৰ লগত বা ষষ্ঠ ভাৱৰ লগত যেতিয়া ৰাহু আৰু মংগলৰ যেতিয়া সম্পৰ্ক হৈ যায় তেতিয়া মানুহজন দুৰ্ঘটনাগ্ৰস্ত হয় তেতিয়া মানুহজনৰ কিবা বিপদ আহিব পাৰে তেনেকে আপোনালোকে সেইটো ক্যালকুলেট কৰি পিনে কৰি দিয়ে আৰু দাদা আজিকালি যে মানুহবিলাকে কয় যে কিবা এটা হ'ব লাগিলে মানে মেনিফেষ্ট কৰি থাকিব লাগে মানে মনৰ পৰা ভাবি থাকিব লাগে যে এইটো মোৰ হ'ব মই মানে আজি এইটো কৰিম মোক অমুকটো বস্তু লাগে চ' সেই বস্তু মানে মই এনেকুৱা বস্তু বুলি কোৱা নাই কিবা এটা ছাকচেছ লাগে বা লাইফত তেওঁক বহুত পইচা লাগে বা সেই মেনিফেষ্টেশ্যনটো কৰি থাকিলে বোলে হয় এইটো সঁচা নে দাদা এতিয়া চাব সকলোতো আশা আছে সকলোতো ভাবিছে মই পৃথিৱীত আছো কিবা এটা কৰি দেখাওঁ বহুতে ভাবে যে মই আমাৰ দেশৰ সন্মান আনো মই আমাৰ ঘৰখনৰ সমাজখনত এটা সন্মান কৰি আনো এইটো ভাগ্য সেইটো হ'ল ভাগ্যৰ পৰা আহি আছে পূৰ্বজন্মৰ কৰ্মৰ যিখিনি ফলৰ সেই অধিকাৰৰ বস্তুটো এতিয়া আহিছে আজি ধৰি কিছুমান আজি ইউটিউব বা ফেচবুকত এইবিলাকত কি আছে বিভিন্ন ঋষিমুনি বা বিভিন্ন এষ্ট্ৰলজাৰে মন্ত্ৰবিলাক কয় হয় মই তাকে সুধিব ওলাইছিলো মই এটা মন্ত্ৰ শুনিছিলো ওম বসুধৰাই স্বাহা সেইটো বোলে কৈ থাকিলে বোলে মানে কিবা কৰিলে পইচা আহিব মই কিন্তু বহুত বাৰ কৈছো দাদা যদি সেইটো গাঁৱতে যদি আমাৰ পইচা আহে আমি 140 কোটিয়ে যদি গাঁৱৰ পৰা আহিব মই কিন্তু বহুত শিকাইছো ইমান বেছিকে অহা নাই বাৰু কিন্তু মই সেইকাৰণে সুধিছো পইচা ক'ৰ পৰা আহিব এটা বাচ্চাৰটো নাহে এটা বয়সস্থ মানুহৰ নাই যোনে বিজনেছমেন হয় যোনে নেকি ধাৰ দিয়ে বা যাৰ পৰা কোনোবা চিনাকি হৈ লৈ যায় তাৰ সেই বস্তুটো কি হয় সেই মন্ত্ৰ গোৱাৰ আহে কিন্তু মন্ত্ৰ বিদ্যা দান কৰিলেহে হ'ব আজি আজি মই ৰেডিঅ' বা টিভিত শুনি মন্ত্ৰটো গাওঁ সেইটো মন্ত্ৰটো অৱশ্যে প্ৰদান কৰিব লাগিব তেতিয়া হ'ব কিছুমানত এনেকুৱাও দেখিছো দাদা কিছুমান নাম্বাৰ লিখি লয় তাৰপিছত কৈ থাকে এনেকে ভাবিলে হৈ যাব আপুনি এইটো কৈ থাকিব আপুনি ডেইলি আপোনাক ইমান পইচা লাগে আপুনি এইটো নাম্বাৰ লিখি ল'ব হৈ যাব এনেকুৱা কিবা হয় নেকি দাদা সেইটো সেনেকুৱা মানে আজিলৈকে আমি কিন্তু পোৱা নাই কিন্তু শুনিছো তাৰমানে কি হয় আজি টিভি বা মিডিয়া হওক বা যিকোনো মাধ্যমত মানে মানুহে এটা গ্লেমাৰ লোৱাৰ কাৰণে কিছুমান হেৰি বুলি কয় কিছুমানে ক'ব যে কপালত ফুট লৈ যাব লাগিব কিছুমানে ক'ব যে নদীত ফুল দিব লাগিব এইবিলাক মিছা কথা অৰ্থাৎ পূৰ্বজন্মৰ যিটো ভাগ্য আৰু কৰ্ম যিটো লিখি আহিছো তাৰ অবিহনে একো নহয়
এটা ঠিক সত্যত যদি থকা যায়, ভগৱানক যদি মানা যায়, গুৰুজনৰ যদি আশীৰ্বাদ লোৱা যায়, তেতিয়া সকলো কামৰ কাৰণে সাকসেস হোৱাৰ কাৰণে সম্ভৱ হৈ পৰে, সেইটো ঠিক। কিন্তু এতিয়া যদি কয় ইমান নম্বৰটো লিখি লৈ কিনে মই এজন চাৰ্কেল কৰি আপোনাক যদি ৩,০০০ টকা লাগে, আপোনাক যদি ৪,০০০ টকা লাগে, এনেকুৱা কিছুমান মই শুনিছো। এইবিলাক মিছা। কি তেওঁলোকে TRP বুলি কয় নেকি, কি কয় নাজানো মই, সেইটো বঢ়োৱাৰ কাৰণে বা মানে কি কয় ভিউজাৰ বঢ়োৱাৰ কাৰণে। বেছ ইণ্টাৰেষ্টিং লাগিছিল শুনি, ময়ো লিখি লওঁ নেকি, আহিবই নেকি তেনেকে। মই সেইকাৰণে ভাবিছো আজি দাদাক সুধিবই লাগিব এইটো। সেইটোৰ পৰা কোনো উপকৃত হ'ব নোৱাৰে, সেইটো বস্তু তেনেকুৱা নহয়। কাৰণ জ্যোতিষটো হ'ল একদম পবিত্ৰ বস্তু। জ্যোতিষটো যোনে নেকি এজন ল'ৰা কি মাধ্যমত পঢ়িব, চায়েন্স আৰ্টছ আগতেতো আজি 20-30 বছৰ আগত কি আছিলে, চায়েন্স আৰ্টছ কমাৰ্চ নহলে ল লাইন আছিলে। আজিতো এটা বিদ্যাতে বহুত, MBA হৈছে, হোটেল মেনেজমেণ্ট হৈছে, এগ্ৰিকালচাৰ পঢ়িছে, বিভিন্ন এই বস্তুবিলাকৰ কাৰক গ্ৰহ বিলাকক ফল কৰিহে মানে আমাৰ কি হয়, এটা ল'ৰা যেতিয়া মেট্ৰিক পাছ কৰিব, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব, তেতিয়া আগতে কেনেকুৱা আছিল, আজিকালি নিট কয় যিটো মেডিকেলৰ কাৰণে, এই বস্তুটো কি হয়, সিহঁতে আছে নে নাই বিদ্যাটো, সেইটো আমাৰ পঞ্চম ভাৱৰ লগত আমি চাওঁ। মিলাইছা যে পঞ্চম ভাৱটোৰ পৰা কি হয়, উচ্চ শিক্ষা বিদ্যা। এই ভাৱৰ লগত যদি ৰবি মংগলৰ কানেকশ্যন হয়, তেতিয়াহ'লে নিট বা মেডিকেল লাইনত যাব। ঠিক তেনেকুৱা আমাৰ গ্ৰহৰ বহুত আছে, হয়তো বহুতে বুজি নাপাব, কিন্তু সেই বস্তুটোৰ লগত আজিৰ বিদ্যাৰ লগত মিলে। আজি বিভিন্ন ধৰণৰ আছে, অৰ্থাৎ এটা গ্ৰহৰ আজিকালি মানে ইয়াতে 3টা বস্তু আছে। আমাৰ জ্যোতিষতে 3টা ভাগ আছে। মই কওঁ আমাৰ যিটো ট্ৰেডিশ্যনেল বিদ্যা, আমি যিটো এতিয়া কলেজত শিকাই আছো, সেইটো হ'ল যিটো সাধন বিদ্যা। তাতে আমাৰ 27টা নক্ষত্ৰক লৈ আমি হেৰি কৰো, বিচাৰ কৰো। আৰু এটা আছে কেপি চিষ্টেম, কৃষ্ণমূৰ্তি। তাতে আমি কি হৈছে, সেই 27টা নক্ষত্ৰকে 9টাকে ভাগ কৰিছো, মানে 149টা কৰিছো। তাৰ ওপৰত হ'ল হায়াৰ যিটো আছে এডভান্স ষ্টেলাৰ চিষ্টেম, যিটোত নেকি কি হয় 249টা নক্ষত্ৰক আমি সেই 27টা নক্ষত্ৰত চেল বুলি মৌ বাহা বা বৰলৰ বাহাৰ নিচিনা চেল কৰিছো। অৰ্থাৎ এই বিদ্যাটো সেই পৃথিৱীত চলে। অৰ্থাৎ মই যদি আজি বিদেশত যাওঁ, তাৰ সেই গ্ৰহ নক্ষত্ৰৰ যিখিনি মূল যিটো আমি মেইন পইণ্ট যিটো ল'ম, তুমি নিজৰ পৰাই ললো বা আমি এলাহাবাদৰ পৰাই ললো, এই বস্তুটো আমি ষ্টেলাৰতহে পাওঁ, বেলেগ হেৰিত নাপাওঁ। তাৰমানে কি ক'ব বিচাৰিছো যে যদি এটা ধৰি লও এটা জংঘল এটা বাঘ দেখিছো, মানে আমাৰ সাধাৰণ জ্যোতিষে ক'লে যে এটা বাঘ দেখিছো, কেপিয়ে ক'ব নহয় বাঘৰ লগত আৰু 3টা বাঘ আছে, আৰু ষ্টেলাৰে ক'ব নহয় 3টা বাচ্চাও আছে। অৰ্থাৎ এটাৰ পৰা এটাৰ হায়াৰ। অৰ্থাৎ সেই জ্যোতিষটোহে গোটেই পৃথিৱীত চলে। এই বস্তুটো আমাৰ বহুতে নাজানিব, কিন্তু যোনে জ্যোতিষ শিকি আছে নিশ্চয় গম পাব। জ্যোতিষটো এনেকুৱা নেকি দাদা যে ভাৰতৰ জ্যোতিষটো বেলেগ আৰু বিদেশৰ জ্যোতিষটো বেলেগ, এষ্ট্ৰলজিটো বেলেগ, এনেকুৱা হয় নেকি? বিদেশত যিটো জ্যোতিষ আছে, যিটো এডভান্স ষ্টেলাৰৰ বাহিৰে বেলেগ, তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ, মই যদি আজি বিদেশত যাওঁ, ইংলেণ্ড বা আমেৰিকাত যাওঁ, তেতিয়াহ'লে মই যদি এজন যাৰ ঘৰত গ'লো, যোনে চিনাকি মাধ্যমত গ'লো, তেওঁ যদি কয় আপুনিতো বিৰাট ভাল এষ্ট্ৰলজাৰ, মোৰ কাৰণে চাই, তেতিয়া মই ষ্টেলাৰ চিষ্টেম লাগিব, নহলে কেপি চিষ্টেম লাগিব। আমাৰ সেই ট্ৰেডিশ্যনেল হেৰিত নিমিলিব। কাৰণ কিয়, আমাৰ তাৰে মানুহবিলাকৰ কিমান, আমাৰ ইয়াতে কি দি আছে জ্যোতিষৰ কিতাপবিলাকত, মই কিতাপ লিখিছো, কিতাপত দিছে শনিৰ হাইট 6 ফুট, আমাৰ ভাৰতবৰ্ষৰ হাইট 6 ফুট, বৃহস্পতিৰ হাইট আছে 5 ফুট 6 ইঞ্চি, হয়। কিন্তু আমেৰিকাৰ মিনিমাম মানুহজনে 7 ফুট, তেতিয়া এই গ্ৰহৰ প্ৰভাৱটোতো নিমিলিব। ঠিক তেনেকুৱাকে এটা গ্ৰহৰ লগত ডিফাৰেঞ্চ হ'ব নোৱাৰিব। গ্ৰহটো ছেম, কাৰণ পৃথিৱী এখনে, গ্ৰহ নক্ষত্ৰৰ আমাৰ ডিষ্টেঞ্চ খিনি সমানে আছে। আমেৰিকাত হয়তো এতিয়া ৰাতি হৈছে, আমাৰ দিন হৈছে, এইটোহে ডিফাৰেঞ্চ। সেই হিচাপত কিন্তু গ্ৰহৰ এইটো তেওঁলোকৰ লগত আমাৰ ষ্টেলাৰ লাগিব, সেই ষ্টেলাৰ চিষ্টেমৰ দ্বাৰাহে হ'ব। আচ্ছা, এতিয়া বুজি পালো বাৰু। আৰু দাদা এনেকুৱা হয় নহয় কেতিয়াবা যে মোৰ তাৰমানে কেতিয়াবা এনেকুৱা হয়, মানে পইচা আহে কিন্তু পইচা নাথাকে, আৰু সেইটো মই দেখো চব বহুতৰ আমাৰ বন্ধু বৰ্গলৈ কয় পইচাটো ভালে আহে কিন্তু নাথাকে। তাৰ কিবা এনেকুৱা আছে নেকি মন্ত্ৰ বা কিবা এনেকুৱা আছে নেকি যে পইচাটো আহিলে থাকিব লাগে, খৰচ হৈ যাব নালাগে? জ্যোতিষৰ ভাষাতে পইচা কাক নালাগে, চবকে লাগে, চলিবলৈ পইচা লাগিবই। আগতে কি সত্য যুগত কি আছিলে, সত্য যুগত মানে এটা মই মানে শাস্ত্ৰৰ কথা কৈছে, সত্য যুগত আছিলে কি হয়, মানুহবিলাক আছিল 28 ফুট ওখ আছিলে। তেওঁলোকে সোণৰ পাত্ৰত ভাত খাইছিলে। তেওঁৰ বয়স আছিল 1 লাখ বছৰ। আহিল দাপৰৰ যুগত, তাতে আহিলে মানে 21 হাত মানে ওখ, মানে 21 ফুট ওখ। তেওঁলোকে খাইছিলে ৰূপৰ পাত্ৰত, তেওঁলোকৰ বয়স আছিল 10,000 বছৰ। তাৰপিছত আহিলে 14 ফুট হাইট, তেওঁলোকে তামৰ পাত্ৰত খালে, তেওঁলোকৰ বয়স হ'ল 1000 বছৰ। আমাৰ কলি যুগ আহিলে, কলি যুগত আমাৰ মানুহৰ 100 বছৰ বয়স, মানুহ হ'ল 7 ফুট হাইট, মানে 7 ফুট
আৰু আমি খাওঁ ভোজ ভাত আগৰ বিয়াবিলাকত আমি ভোজ ভাতত খাইছিলো এতিয়া ভোজ ভাত মানে কাগজৰ পাত অলপ মডিফাই হৈছে সেইটো ঠিক তেনেকুৱাই যদি হৈ থাকে আজি পইচা জ্যোতিষত কি কৈ আছে যে খৰচৰ মেইন গ্ৰহ মূল মুখ্য গ্ৰহ হল ৰাহু অত্যধিক খৰচ অত্যধিক ভোজন অতিপাত মানে লোভ অতিপাত মানে এইটোৰ পিছত এইটো খোৱা এইটোৰ পিছত এইটো ঘূৰা উদ্দেশ্যবিহীন ভ্ৰমণ যাকে তাকে গালি পাৰা য'তে যি কিনি ফুৰা এইটো হল ৰাহুৱে হল খৰচৰ মালিক আৰু বৃহস্পতি এটা আমাৰ মানে নৈসৰ্গিক শুভ গ্ৰহ এই শুভ গ্ৰহটো কি আছে সি টকা পইচা সি বহুত মানে ভাৱৰ মানে কাৰকতা মানে বহুত মানে বস্তুৰ কাৰক গ্ৰহ সি হল টকা পইচাৰ কাৰক গ্ৰহ অৰ্থৰ কাৰক গ্ৰহ হল বৃহস্পতি এতিয়া আমি ৰাশি চক্ৰত কি চাম যে তিনিটা আমাৰ বেয়া ভাৱ আছে ষষ্ঠ ভাৱ আছে অষ্টম ভাৱ দ্বাদশ ভাৱ ইহঁতে কি হয় যদি টকা পইচা আহিব লগাটো বন্ধ কৰিব আহিব লগাটো খৰচটো বেছি কৰিব অৰ্থাৎ বৃহস্পতি আৰু ৰাহুৰ যদি জ্যোতিষত যদি কোনো ধৰণৰ যদি সম্পৰ্ক হৈ থাকে তেন্তে আমি বুজিম যে মানুহজন ধনীও নহয় গৰীবো নহয় আৰু হাত খালি তাৰ প্ৰতিকাৰত মিছা কথা জ্যোতিষৰ প্ৰতিকাৰেদি কোনো সান্তনা দিব নোৱাৰি মিছা কথা যিখিনি কপালত লিখি আহা যদি আপোনাৰ হাতত যদি ডেইলি 1 লাখ টকা আহে 1 বছৰত 12 লাখ হল 5 বছৰ বা 10 বছৰত এটা ফ্লেট কিনিব 80-90 লাখ হল কিন্তু যদি সেইখিনি আহি যদি সেইখিনি জমায় অৰ্থাৎ কপালত লিখা ভাগ্য কোনো নিব নোৱাৰে অৰ্থাৎ কপালত যিখিনি লিখি আছে সেইখিনি আপোনাৰ প্ৰাপ্তি বুলি ধৰিব লাগিব ঠিক আছে মই আপোনাক দেখাব লাগিব মোৰ কুস্তিখন যে মোৰ কিয় হাতত পইচা নাথাকে আচ্ছা দাদা আৰু এটা কথা বহুত মানুহক মই দেখিছো ইয়াতে শিপাৰ দৰে কিবা পিন্ধে সেইটো কি দাদা সেইটো এষ্ট্ৰলজিৰ লগত কানেক্টেড নে সেইটো সেই শিপা কেইডাল হল মানে সেই গ্ৰহৰে মূল মানে শিপা তেনেকে অপৰাজিতা আৰু কিবা কিবি বেলেগ বেলেগ দিয়ে মানে শুনিছো আৰু নামটো ব্ৰহ্মজ্যোতি বিল্লমূল খিৰিকা এইবিলাক গ্ৰহৰ মূল আছে এতিয়া চাব আমি যদি জ্যোতিষ কৰি আছো জ্যোতিষত আমাৰ তাতে বিভিন্ন ধৰণৰ ধনী মানুহ আহে গৰীব মানুহ একদম ভিখাৰী বা লোৱাৰ ষ্টেণ্ডাৰ্ড মানুহ তেওঁকতো চাব লাগিব এতিয়া এজন ধনী মানুহ আহিছে তেওঁ কৈছে যে আপুনি এটা পোখৰাজ ল'ব পোখৰাজটোৰ দাম কিমান হ'ব মাৰ্কেট প্ৰাইচ 60-70 বা 1 লাখ হ'ব পাৰে 2 লাখৰো ল'ব পাৰে পইচা আছে কিন্তু এটা যদি ষ্টেণ্ডাৰ্ড মানুহ হয় তেওঁতো ক'ব যে পোখৰাজ যোৱাটো মোৰ ক্ষমতা নাই জীৱনতো নোৱাৰিম উপায় কি আছে তেতিয়া আমি তেওঁক মন্দিৰত যাব দিম যে আপুনি প্ৰত্যেকটো বৃহস্পতিবাৰে মন্দিৰত যাব এটা চাকি জ্বলাব চাকি জ্বলালে ভগৱানে আপোনাক তাতে সান্তনা দিব ঠিক আছে চাকি জ্বলোৱাৰ পইচা নাই বা হেৰি নাই তেতিয়া গৰীব মানুহৰ হয় তেতিয়া কম যে আপুনি এইবাৰ যেতিয়া আপুনি বিহু আহিব পূজা আহিব এটাতো চাৰ্ট কিনিব বা কাপোৰ কিনিব সেনেকুৱা কালাৰৰ চাৰ্ট এটা পিন্ধিলেও আপোনাৰ গ্ৰহখিনি শান্তি হ'ব ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন জনক আমি প্ৰতিকাৰ দি সান্তনাহে দিওঁ বুজি পাইছে সেইটোৱে ভাল আৰু সেই সান্তনাটো যদি বিশ্বাস কৰে আৰু বিশ্বাসেই চব বুলি মই ভাবো আচ্ছা আমি জন্ম লৈছো পৃথিৱীত এটা সময়ত আমি মৃত্যু হ'বই আমি কিহৰ কাৰণে আহিছো আমি যদি জীৱনত 100 বছৰ আমি ইয়াতে ভাৰতবৰ্ষত বা আমাৰ অসমত বা গুৱাহাটীত 100 বছৰ বাচিতো আমি লাভ নাই আমি 100 দিনেই বাচো যদি এটা ভাল কাম কৰিব পাৰি সেইটোৰ কাৰণে কি হ'ব মানুহে 100 বছৰ চেলুট কৰিব তাৰমানে কৰ্ম ধৰ্মই হ'ল কৰ্মই ধৰ্ম সৎ কামৰ কাৰণে সৎ দাদা এষ্ট্ৰলজিটো যোনটো আমি জ্যোতিষৰ ওচৰত যাওঁ এইটো এনেকুৱা নেকি যে অকল মানে এইটো ৰিলিজিয়ন বেছ অকল হিন্দু মানুহে এইটো বস্তু ফ'ল' কৰে নে বেলেগ ধৰ্মৰ মানুহ এই বস্তুটো কৰে সেইটো মই জানো কিছুমান আমাৰ ফ্ৰেণ্ডছ আছে কিন্তু আপুনি কি কয় এইটো বিষয়ে চাব এষ্ট্ৰলজিটো হ'ল আমাৰ ভাৰতবৰ্ষৰ উৎপত্তি মোৰ যিখিনি অভিজ্ঞতা এতিয়ালৈকে আমাৰ সাউথ ইণ্ডিয়া আৰু ইণ্ডিয়াৰ ভিতৰত 11খন ইউনিভাৰ্চিটিত এষ্ট্ৰলজি ছাবজেক্ট হিচাপত মানে শিক্ষা গ্ৰহণ কৰাৰ এটা আইন আছে মানে চলিয়ে আছে ঠিক তেনেকৈ ইয়াতে যিহেতুকে শিক্ষা স্কুলত হিন্দু মুছলমান শিখ বুলি কোনো নাহে যোনে যোনে শিকিব পাৰে যাৰ আন্তৰিকতা ইচ্ছাৰ যাৰ মনোবল থাকে কোনোবা বহুতৰে হবি থাকে যে মই এইটো শিকি যাওঁ কি আছে এই হিন্দু মুছলমান বুলি বা খ্ৰীষ্টিয়ান বুলি চবেই শিকিব পাৰে বিশ্বাসত ফল' কৰি এতিয়া ধৰক আমাৰ ভৰলৈ মুখতে আমি এষ্ট্ৰলজি শিকাওঁ শনিবাৰ ৰবিবাৰে তাতে যদি কোনোবাই যদি হিন্দু হওক মুছলমান হওক তেওঁলোকৰ কাৰণে ৰাস্তা খোলা দৰ্জা খোলা থাকিব খ্ৰীষ্টিয়ানৰ কাৰণে খোলা থাকিব শিক্ষাৰ কাৰণে বাধা নাই শিক্ষাৰ কোনো বাধা নাই হয় দাদা আৰু আজিকালি দেখা পাওঁ যে ডাঙৰ ডাঙৰ বিজনেছমেন ধৰক পলিটিচিয়ানছ তেওঁলোকৰ লগততো এটা ফেমিলি এষ্ট্ৰলজাৰ থাকেই যেনেকৈ আজি আমি RD Plusত আছোঁ RD Plusৰ এষ্ট্ৰলজাৰটো আপুনি বুলি আমি জানো ঠিক তেনেকৈ পলিটিচিয়ানসকলৰ লগত ডাঙৰ ডাঙৰ বিজনেছমেন সদায় এজন এষ্ট্ৰলজাৰ থাকেই ত' এইটো মানে কি বহুত সুবিধা হয় নেকি মানে তেনেকৈ থকাৰ কাৰণে তেনেকুৱা নহয়
এজন মানুহক যেতিয়া এজন যিকোনো চেলিব্ৰিটি হওক বা ষ্টাৰ হওক বা প্লেয়াৰ হওক বা ডাঙৰ মিনিষ্টাৰ MLA হওক তেওঁলোকে কি হয় এটা এষ্ট্ৰলজাৰক কিয় চিলেক্ট কৰি লয় যে এটা সময়ত তেওঁক সেই ৰাস্তাত এটা হেল্প কৰিছিলে তেওঁৰ মাধ্যমেদি গৈ সেই ৰাস্তাটো সেই মানুহজনে পালে এতিয়া এষ্ট্ৰলজাৰ এজনে ধৰি লওক ৰাতিপুৱাৰ পৰা 3টালৈকে মই নিজে ৰাতিপুৱা 8টাৰ পৰা 3টালৈকে চাওঁ কিছুমান এষ্ট্ৰলজাৰ গধূলি বয় গধূলি সময়ত যদি কোনোবাই ফোন মাৰে ফোনটো কিন্তু বেলেগে নুতুলিব যিমান ডাঙৰ মিনিষ্টাৰ নহওক যদি নিজৰ যদি হৈ থাকে নিজৰ যদি এজন ডাঙৰ হেৰি মানুহ হয় বিজনেছমেন হয় তেওঁৰ কাৰণে এটা ছেপাৰেট নম্বৰ থাকিব সেই নম্বৰটো তেওঁ কথা পাতিব কাৰণ তেওঁৰ লগত এটা ঘৰুৱা ৰিলেশ্যনত বিশ্বাস এটা দিয়ে আৰু সেই বিশ্বাসটোত বিজনেছমেনেও নাহাৰে এষ্ট্ৰলজিও মানে নাহাৰে সেইকাৰণে এষ্ট্ৰলজাৰ বিলাকক এজনে ৰাখি ভাল পায় আৰু তেওঁলোকক সেইটো বিশ্বাস দিছে তেখেতে আপোনালোকেও দিছে আৰু তেখেতেও আপোনাৰ বিশ্বাস কৰিছে দাদা এতিয়া আমি যেনেকৈ আজি প্ৰগ্ৰামটোত যিহেতুকে চেলিব্ৰিটি স্পীক্স উইথ মেঘনা যোনটো আমি RD+ কৰিছোঁ ঠিক তেনেকুৱা এনেকুৱা পডকাষ্ট আমি ইণ্ডিয়াত বহুত দেখিছোঁ আৰু দেখিছোঁ যে যিমান তেওঁলোকৰ লগত কথা পাতিবলৈ আহে গেষ্টসকল তেওঁলোক চেলিব্ৰিটি আৰু ইনফেক্ট আজি আপোনাক আমি চেলিব্ৰিটি বুলিয়ে ইয়ালৈ মাতিছোঁ চ' মানে জানিব বিচাৰিছোঁ যে এই যে প্ৰফেশ্যনটো যেনেকৈ এষ্ট্ৰলজিটো তেনেকৈ আজিকালি বহুত প্ৰফেশ্যন ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাকতো আছেই তাৰোপৰি আজিকালি মানুহে ষ্টক কৰিছে কিবা সেইবোৰ কৰি পেলাই বহুত বেলেগ বেলেগ প্ৰফেশ্যনত ছাকচেছফুল হৈছে তো চেলিব্ৰিটি হৈছে বহুত এইবিলাকত ঠিক তেনেকৈ এষ্ট্ৰলজিটো চেলিব্ৰিটি হৈছে তো মানে এষ্ট্ৰলজি যোনটো ছাবজেক্ট এই ছাবজেক্টটো পঢ়িবতো লাগিবই তাৰ কাৰণে এডুকেশ্যন লাগিব আপুনি ক'লেই সেইটো ডেফিনেটলি আপুনি আমাক ক'ব আৰু এইটো এজ এ বিজনেছ মানে এজ এ প্ৰফেশ্যন বহুত লুক্ৰেটিভ নেকি মানে বহুত পইচা নেকি যে মানুহে আজিকালি খুব মানে চেলিব্ৰিটি ষ্টেটাছো পাই যায় আৰু বহুত চেলিব্ৰিটিসকলে তেওঁলোকক লগত ৰাখে বিজনেছমেনসকলে ৰাখে মানে কেনেকুৱা বস্তুটো দাদা এতিয়া চাব এষ্ট্ৰলজি বুলি কওঁতে এজন মানে কি হয় যিহেতুকে ষ্টাডি পঢ়া শুনাৰ কোনো ৰূপ নাই এটা গেঞ্জি পিন্ধিও থাকিব পাৰে এটা হেৰি থাকে আৰু কিছুমান এষ্ট্ৰলজাৰে ইমান একদম মানে আমাৰ মূৰ্তিবিলাকৰ নিচিনা ড্ৰেছ পিন্ধি লাল ড্ৰেছ পিন্ধি একদম চমৎকাৰ দেখাই তেওঁলোকে মানে চব জানে তেনেকুৱা ধৰণৰো আছে এইটো মই নকওঁ যাৰ যেনেকুৱা ড্ৰেছ পচন্দ হয় তেওঁলোকে পিন্ধক মোৰ ফালৰ পৰা গতিকে এষ্ট্ৰলজিটো কি হ'ল এষ্ট্ৰলজি যেতিয়া এটা চেলিব্ৰিটি বা যিকোনো এটা মাধ্যমত অহা যায় এষ্ট্ৰলজাৰজনক অলপ বিশেষভাৱে হেৰি কৰে তেওঁ মোৰ ভৱিষ্যত কৈছে কিছু মিলিছে মই তেওঁক এটা শ্ৰদ্ধা এইটো ভক্তি আৰু সেই এষ্ট্ৰলজাৰজনো এনেকুৱা হ'ব লাগিব যে মই পইচাৰ লোভত গৈ কিনে তেওঁৰ ভৱিষ্যত ক'ব যোৱা নাই ফিজ ল'ম হেৰি ল'ম তেতিয়া তেওঁলোকৰ মাজত ডিষ্টেঞ্চ আহি যাব অৰ্থাৎ ৰিলেশ্যনটো নষ্ট হ'ব যিহেতুকে যাৰ য'ত সন্মান থাকে অৰ্থাৎ সন্মানটো সকলোৰে ওপৰত সন্মান কোনে বেলেগে দিয়ে নিজে ল'ব নোৱাৰে সেইকাৰণে সন্মান থকা জেগাত সন্মান দিয়া জেগাত এষ্ট্ৰলজাৰবিলাক থাকিব আৰু ভাল এষ্ট্ৰলজাৰ যদি হয় তেনে পইচাৰ প্ৰতি লোভ নকৰে অৰ্থাৎ সকলোৰে উপকাৰ কৰি সকলোৰে আনন্দৰ ৰাস্তাত সকলোকে যাব দিয়াটো চবেই বিচাৰে কিন্তু দাদা আপুনি 1 মিনিটত মোক কিন্তু হাত চাই পেলাই যিখিনি কথা ক'লে মোৰ কিন্তু পুৰা মিলি গৈছে চ' আপুনি এতিয়া আমাৰ কাৰণে চেলিব্ৰিটি এই এষ্ট্ৰলজাৰ হয় আৰু আপোনাক আমাৰ ৰাইজসকলে কণ্টেক্টো কৰিব পাৰিব আৰু আপোনাৰ নম্বৰটো প্লিজ কাইণ্ডলি এবাৰ কৈ দিয়ক মই ফটাশিল আমবাৰীত থাকোঁ মোৰ নম্বৰ হ'ল ৰিলায়েন্সৰ নম্বৰ আছিল আজিকালি জিঅ' হৈছো অৰ্থাৎ কোম্পানীয়ে 2 নম্বৰ হৈ গৈছে ঠিক আছে 98640931148 আকৌ কৈছো 98640931148 অৰ্থাৎ এইটো মই RD+ কাৰণে চবৰ কাৰণে দিলো আপোনালোকে ডেফিনেটলি সুধিব তেখেতে মোক যিখিনি ক'লে কিন্তু মই একেবাৰে মিছা কোৱা নাই পুৰা মিলি গৈছে 1 ছেকেণ্ডত চাই কৈছে এতিয়া মই ভালকে দেখাম ইয়াৰ পিছত মই আপোনাৰ ওচৰলৈ আহি আছো মই পুৰা মোৰ ডেট অফ বাৰ্থ এভৰিথিং কম আপুনি মোক প্ৰতিকাৰটো দিব পইচা ৰাখা কাৰণ মই চব উপায় দিম মই মোৰ ফালৰ পৰা এটা মই কথা কওঁ যে এষ্ট্ৰলজাৰ এনেকুৱা নহয় যে কাকো নাচাম বেলেগ এজনক স্পেচিয়েলি চাম মানে যোনে ফিজ কমকৈ দিব বা খুব গৰীব মানুহ চাই পঠাই দিম তেনেকুৱা নাই এই বিদ্যাটো মানে এটা মানে কি ক'ম মানে গুৰুমুখী বাক্যৰ মানে সৃষ্টি হোৱা এটা ধৰ্মবিদ্যা এইটো সকলোকে সমান চকুৰে যদি চোৱা যায় বহুত ডাঙৰ এষ্ট্ৰলজি আৰু বহুত গৰীবৰ দ্বাৰাও মানে মোৰ তাতে আহি সিহঁতে ৰাস্তা পাব এই ইয়াতে মানে কি জাতিভেদ বা ওখ চাপৰ বা কোনো সন্মান বেছি থকা স্পেচিয়েলি চোৱা তেনেকুৱা নাই মোৰ বিদ্যাৰ যিখিনি হেৰি আছে সকলোকে উপায় দিয়াৰ কাৰণে মই সকলো সময়তে ৰাজি আছো দাদা এই এনেকে যেনেকে ট্ৰিপ আপ হয় কিবা বেলেগ বেলেগ যুগ হয়
এই কাল সৰ্প যুগটোনো কি মানে সেইটো খুব ডেঞ্জাৰাছ নেকি মানে সেইটো কি মানে তাৰ পৰা কি হ'ব পাৰে আৰু কেনেকে তাক মানে প্ৰতিৰোধ কৰিব পাৰে কিবা এনেকুৱা আছে নেকি দাদা এইটো মানে আমাৰ জ্যোতিষত কি আছে যিহেতুকে ৰাহুক আমি ঘৰ দিয়া নাই ৰাহু যিকোনো মুহূৰ্ততে যিটো গ্ৰহক পায় তাক ধ্বংস কৰিব বিচাৰে তাৰ এটা ক্ষমতা বহুত অলপ আগতে মই ক'লো যে গোটেই জীৱনটো কষ্ট কৰি গ'ল 1 টকাৰ এটা লটাৰী একেদিনা ৰজা কৰিব পাৰে ঠিক ৰাহু 1 মিনিটত মৃত্যু দিব পাৰে এই কাল সৰ্প হৈছে কি কাল আৰু সৰ্প কাল মানে হল মানে ওপৰৰ মাথাটো সৰ্প মানে হল বডিটো অৰ্থাৎ কাল সৰ্প যুগ ৰাহু আৰু কেতুৰ পৰা আহে ইয়াতে তিনি প্ৰকাৰৰ কাল সৰ্প থাকে এটা নিয়ত কাল সৰ্প থাকিব য'ত নেকি 1 ঘণ্টাত মৃত্যু দিব পাৰে এটা অনিয়ত থাকিব যোনে নেকি 1 মাহত মৃত্যু দিব পাৰে আৰু এটা আংশিক থাকিব হয়তো 1 বছৰত মৃত্যু হ'বও পাৰে অৰ্থাৎ ইয়াতে আমাৰ বিধিকি ইয়াতে কিন্তু ষ্টন পাথৰ নহয় অৰ্থাৎ এনেকুৱা যদি ৰাখি চক্ৰত যদি আহে আমি কি কৰো এই কাল সৰ্পৰ পূজা কৰিব দিওঁ পূজা কৰিলে কি হ'ব মানে ধৰক মই এটা মানে এক্সাম্পল দিছো আজি মোক পৃথিৱীত পঠাইছে মই 100 বছৰ বাছিলো বা 70 বছৰ বাছিলো মোক যোনে পঠাইছে সেই পঠোৱাৰ তেওঁক হোম যজ্ঞ মাধ্যমেদি তেওঁক সান্তনা দিম যে তেওঁক মই জনাম যে ভগৱান মোক বহুত বিৰক্ত হৈছে মই বিৰাট অসুবিধা পাইছো মই বহুত অশান্তি পাইছো মোক তুমি মুক্তি দিয়া অৰ্থাৎ মোক ৰাস্তাটো খুলি দিয়া তেওঁ প্ৰাৰ্থনা কৰা ঠিক তেনেকুৱা ৰাহু আৰু কেতু হোম যজ্ঞ কৰি মানে হেৰি নিয়ম বিধি সন্মতভাৱে পূজা কৰিলে সেই দিনটোৰ পৰাই ৰাহুৱে মাফ কৰে অৰ্থাৎ ৰাহু আগতে গৈছিল বহুত উদাৰ ৰাহু খুব পবিত্ৰ ৰাহু কিন্তু খুব ধ্বংস তো দাদা আপোনাৰ পৰা আমি বহুতখিনি কথা আজি গম পালো ধন্যবাদ আপুনি আমাৰ প্ৰগ্ৰামলৈ অহাৰ বাবে আৰু আমাৰ RD প্লাছৰ তৰফৰ পৰা আপোনালৈ এটা সৰু হেম্পাৰ এখন আছে Thank you very much আপোনালোকে আমাৰ পডকাষ্টটো চাই থকাৰ বাবে প্লিজ সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব Thank you very much আপোনালোকে সাবস্ক্ৰাইব কৰিব ইয়াৰ আগৰ আৰু কঠিন প্ৰশ্নৰ কাৰণে মই আহিম